পদত্যাগ নকৰে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বিপৰীতে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত কিছু পৰিমাণে সেও মানিছে মোদীয়ে নীট কেলেংকাৰীক লৈ কৰিলে ডাঙৰ ঘোষণা দোষীক কঠোৰতম শাস্তি দিয়াৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া হ'ব বুলিও ঘোষণা মোদীৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ উত্তাল দেশৰ ৰাজনীতি দেশজুৰি প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু অনিয়মক লৈ অব্যাহত থকা তীব্ৰ বিতৰ্কৰ মাজতে আজি কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টুইটযোগে স্পষ্ট কৰি দিয়ে যে এনে অপৰাধৰ ক্ষীপ্ৰ বিচাৰ নিশ্চিত কৰিবলৈ চৰকাৰে বিশেষ ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰিব আনফালে বিৰোধীৰ তীব্ৰ দাবী আৰু প্ৰতিবাদ সত্ত্বেও পদত্যাগ নকৰে বুলি নিজৰ স্থিতি স্পষ্ট কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সাংবাদিকৰ প্ৰশ্নত ধৰ্মেন্দ্ৰ প্ৰধানে কয় শিক্ষামন্ত্ৰীয়ে এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈছে আৰু সমগ্ৰ ব্যৱস্থাটোৰ সংস্কাৰৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে সমস্যাৰ পৰা পলাই যোৱাতকৈ ব্যৱস্থাটোক সংশোধন কৰা আৰু ছাত্ৰ ছাত্ৰীক ন্যায় দিয়াহে তেওঁৰ মূল দায়িত্ব উল্লেখযোগ্য যে সংসদৰ বৰ্ষাকালীন অধিৱেশনত বিৰোধী দলসমূহে বিশেষকৈ নীট ইউজি আৰু অন্যান্য পৰীক্ষাৰ অনিয়মক লৈ চৰকাৰক ব্যতিব্যস্ত কৰি তুলিছে বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে শিক্ষা মন্ত্ৰালয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ তাৎক্ষণিক পদত্যাগৰ দাবী জনাইছিল ইফালে নতুন দিল্লীৰ যন্তৰ মন্তৰত ছাত্ৰ ছাত্ৰী আৰু বিশেষ সংগঠনে শিক্ষামন্ত্ৰীৰ পদত্যাগ আৰু কেলেংকাৰীৰ সঠিক তদন্তৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছে এফালে বিৰোধীৰ ধাৰাবাহিক আন্দোলন প্ৰতিবাদ আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী আৰু আনফালে প্ৰধানমন্ত্ৰীৰ ফাষ্ট ট্ৰেক কোৰ্টৰ আশ্বাস এই সমগ্ৰ ঘটনাই বৰ্তমান ৰাষ্ট্ৰীয় ৰাজনীতি আৰু শিক্ষাখণ্ডত তীব্ৰ ধুমুহাৰ সৃষ্টি কৰিছে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও